বৰক্ষেত্ৰীত আত্মসহায়ক গোটৰ মুখত হাঁহি উপকৃত হৈছে কেইবাটাও আত্মসহায়ক গোটৰ মহিলা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত একাংশ জনহিতকৰ চৰকাৰী আঁচনিৰ জৰিয়তে বিভিন্ন মহলক উপকৃত কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত শেহতীয়াভাৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে অসমীহাটে। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সমীপৰ বৰক্ষেত্ৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত হাজো ৰামপুৰ পথৰ দাঁতিত সাজি উলিওৱা এই অসমী হাট এতিয়া অসমীয়া খাদ্যৰ বাবে বহুতৰে পৰিচিত হৈ পৰিছে। ঠিকে আছে, বৰ্তমান দোকান ভাড়া চলি আছে, বৰ্তমান মানুহ হৈ আছে। পায় আমাৰ ৰুটি পায়, পুৰি পায়, ঘুগুনি পায়, মালপোৱা পায় বা পিঠা আমলেট এইবিলাক বনোৱা যায়। 2 দিন দেৰিকৈ পাব আপোনাৰ এই 2 দিন দেৰিকৈ এইবিলাক পাব আৰু চাওমিন, পোলাও, ৰোল, চিকেন টিকেন, ভাত তাত চব ব্যৱস্থা হৈ আছে, কৰি আছোঁ। বাকী বস্তু সংযোগখিনি কথা কৰি আছোঁ। তো আমাৰ ব্লকৰ পৰা বনাই দিছে আমাৰ ডিচি মেমে। ডিচি মেমৰ ব্লকৰ পৰা আহিছে, চেলেভৰ পৰাই বনাই আছে। ভাল লাগছে, এইটো বঢ়িয়া হৈছে। আমাক গৰীবৰ কাৰণে দিছে, গৰীবৰ এইটো সুবিধা কৰি দিছে, এইটো কাৰণে বহুত ভাল লাগছে। মালে সেইটোতো বৰ্তমান ফিক্সটো হোৱা নাই, হ'ব লাগে কমতে হ'ব, প্ৰায় বেছি নহয় বোধহয় মই চাগে কিমান মান পৰিমাণতে আহিটো আমাক জনা নাই বৰ্তমান। জিলা আয়ুক্ত বৰ্ণালী ডেকাই স্থানীয় আত্মসহায়ক গোট আৰু সাধাৰণ লোক উপকৃত হোৱাকৈ নিৰ্মাণ কৰিবলৈ দিয়া এই অসমী হাট তৎপৰতাৰে সাজি উলিওৱাত উদ্যোগ গ্ৰহণ কৰিছে। বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে MGNৰেগাৰ জৰিয়তে মাত্ৰ 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অসমী হাটত আছে এখন কেণ্টিন, আনফালে আছে 4টাকৈ ষ্টল, য'ত 4টাকৈ আত্মসহায়ক গোটৰ মহিলাই নিজেই উৎপাদন কৰা বস্ত্ৰ বিক্ৰীৰ বাবে সুবিধা লাভ কৰিব। অসমী হাটৰ কেণ্টিনত বিক্ৰী হয় গোটৰ মহিলাই নিজে প্ৰস্তুত কৰা খাদ্য সামগ্ৰী। নমস্কাৰ। আজি আমাৰ ইয়াত বজাৰ গৃহত উপস্থিত হৈ আমাৰ সাংবাদিকসকল বন্ধুসকল আহিছে। আমি খুব আমাৰ এটা ভাল আমাৰ আয়ুক্ত মহোদয়া বৰ্ণালী ডেকা বাইদেউ, তেখেতে আমাৰ মহিলাখিনিৰ উপকাৰ হোৱাৰ কাৰণে এই স্কিমটো আমাক ইয়াত দিছে MGNৰেগাৰ ফালৰ পৰা। এই স্কিমটো দিয়াৰ কাৰণে আমাৰ মহিলাসকল খুব উপকৃত হৈছে। ইয়াত 2-3টা ভিঅ লগ লাগি আমাৰ এই যিখন আমি ইয়াত উপস্থিত আছোঁ, এইখন চাহ মিঠাই, পুৰি, পৰঠা, ৰুটি, এনেকুৱা ধৰণৰ পিঠা, লাড়ু, আমাৰ অসমীয়া যি খাদ্য সম্ভাৰ আছে এই দোকানখনতে, এই হোটেলখনতে পোৱা যাব। আৰু আপোনালোকেও ইয়াত আহি আমাৰ এই ৰেষ্টুৰেণ্টখনত খাদ্য সম্ভাৰ গ্ৰহণ কৰিব পাৰিব। খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে, মহিলাখিনি আমাৰ উপকৃত হৈছে। আৰু আমাৰ এইটো ইয়াৰ ওচৰতে আৰু লগালগিকৈ আৰু এটা আমাৰ গৃহ আছে, তাতে আমাৰ কাপোৰ, আমাৰ যিসকল শিপিনী আছে ইয়াতে আমাৰ বৰক্ষেত্ৰী অঞ্চলত, এই বৰক্ষেত্ৰী ব্লকৰ যিটো আমাৰ NRLM অফিচ আছে, ত্ৰিবেণী CLFৰ অন্তৰ্গত যিবিলাক ভিঅ আছে, সেই ভিঅ'বিলাকৰ মহিলাসকলে আমাৰ সকলোৱে ইয়াত আমি অহাৰ কাৰণে আমি তেখেতসকলক আহ্বান জনাইছিলোঁ। কিন্তু তাৰে বচা কেইজনী আমাৰ এপ্লিকেশ্যন দিছিল আৰু তেখেতসকলক আমি বাছনি কৰিছোঁ। আৰু এতিয়া সেই ঘৰটোত আমাৰ যিসকল শিপিনীয়ে হাতেদি চাদৰ মেখেলা, গামোচা আদি বৈ আছে, তেখেতসকলে আমাৰ ইয়াত আহি সেই কাপোৰৰ দোকান দিব। আৰু জোতা, চেণ্ডেল বা বেগ যিসকলে হাতেদি বৈ আছে, বনাই আছে, সেইসকলে ইয়াত আহি তেখেতসকলে দোকানখন আমাৰ আৰম্ভ এতিয়া হোৱা নাই, হ'ব সেইখনো। সাধাৰণ গ্ৰাহকে অসমী হাটত জুতি ল'ব পাৰিব গোটৰ মহিলাই প্ৰস্তুত কৰা নাৰিকলৰ লাড়ু, পিঠাকে ধৰি অন্যান্য খাদ্য সম্ভাৰ। কিছু সীমিত মূল্যত লাভ কৰা এনে সুবিধাৰ বাবে সাধাৰণ ৰাইজে উপকৃত হৈছে। উল্লেখযোগ্য যে নলবাৰী জিলাত আয়ুক্ত বৰ্ণালী ডেকাৰ তৎপৰতাত MGNৰেগাৰ জৰিয়তে নিৰ্মাণ কৰা বৰক্ষেত্ৰীৰ এই অসমী হাট ৰাজ্যখনৰ ভিতৰত প্ৰথম বুলি বিভাগীয় সূত্ৰে জানিব পৰা গৈছে। নলবাৰীৰ পৰা মানিক ডেকাৰ ৰিপৰ্টাৰ এনি, গুৱাহাটী।